মাছ নমস্কাৰ বন্ধু বান্ধৱীসকল আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ ধেমাজিৰ পৰা আমি ধেমাজিৰ পৰা পাছিঘাটৰ দিশে গৈ আছোঁ মানে পাছিঘাটৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ গ'লে আৰু আমাৰ লগত আছে আমাৰ মৰমৰ ভাইটি বোৱাৰী হয় এই যে দলংখন চিমেণ্ট চাপৰি পাৰ হৈ আহিছোঁ আমি আৰু আহি পালোহি জুনাই আৰু জুনাইত আমাৰ ভাইটিহঁতৰ মানে কিবা এটা কাম আছিলে ইয়াত মানুহ এঘৰত আমি তালৈ আহিলোঁ আৰু তেওঁলোকৰ ঘৰৰ প্ৰাকৃতিক পৰিৱেশটো ইমান বেছি ধুনীয়া নেপালী গাঁও হয় মানুহবিলাক নেপালী মানুহ আছে ইয়াত বেছিভাগ আৰু ইমান ধুনীয়া গোটেই সেউজীয়া মাজত বহুত বেছি ধুনীয়া ফটো মাৰিলে একেটা ফ্যামিলি সকলোৱে আমি তেওঁলোকৰ ঘৰত ফূৰ্তি কৰিলোঁ ভাল লাগিলে কথা পাতিলোঁ একদম নিজৰ মানুহৰ নিচিনা লাগিলে যে প্ৰথম আহিছোঁ সেই মানে সেই অনুভৱটো নাইয়ে আমাৰ আমি আহি অৰুণাচল পালোহি মানে সাইডত কিবা ফৰেষ্ট এখন আছে কি নাজানো বাৰু এই ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য মাজে মাজে আহি আছোঁ আপোনালোককো দেখাইছোঁ আমাৰ ড্ৰাইভাৰ সিটত মানুহজন ধৰিব পাৰিছে আৰু আপোনালোককো অকমান দেখাবলৈ চেষ্টা কৰিছোঁ আৰু এইফালে দেখিছেনে ওয়েলকাম টু পাছিঘাট লিখা আছে আমি আহি এইখিনিত পালোহি আৰু ৰখালো অকমান ফটো চটো মাৰো বুলি চিন এটা থাকি যাওক আৰু এইদৰে অকমান ফটো চটো মাৰি ললো মাতটো দিব নোৱাৰি মানে ৰেল মাতটো বহুত বেছি গাড়ী মটৰ আহি আছিলে এইটো কাৰণে এইদৰে ৰাখিলো এয়া অৰুণাচলত চিয়াং নদী মানে আমাৰ ব্ৰহ্মপুত্ৰখন ইয়াৰ ইমান সৰু আৰু আমাৰ তাত এটা সাধাৰণ খেতি আৰু এখন সৰু দলং এইফালৰ পৰা একদম ঠেক কিন্তু আমাৰ যিফালে বৈ গৈছে অসমৰ সাইডে সেইটো সাইডে একদম বহল লাহে বহল হৈ গৈ আছে ইমান এটা ধুনীয়া পৰিৱেশ ধুনীয়াবোৰৰ মাজত ময়ো অকমান ৰিল চিন বনাই ললোঁ আৰু ইমান ধুনীয়া বতাহ নহয় কি কম মানে কিবা এটা মানে বেলেগ অনুভৱ আৰু বুজাব নোৱাৰো এয়া দলঙৰ ওপৰত অকমান ভিডিঅ' কৰি ৰাখিলোঁ এইদৰে নামি আমি তললৈ গৈ আছোঁ আৰু গৈ পালোগে এটুকো ধুনীয়া জেগা মানে আপোনালোকক মই কি কম দেখিলে বুজি পাব আৰু আমি গোটেইকেইটা গৈ এতিয়া তল পালোগে ব্ৰহ্মপুত্ৰ মানে চিয়াং নদী তলত ধুনীয়াবোৰৰ মাজত আমি এফালে একজনী বিদ্যা এনেকুৱা পৰিৱেশ দেখা নাই মানে এখন নদীৰ বুকুত এখন নদী লগ হৈছেহি মানে আমাৰ যিখন ব্ৰহ্মপুত্ৰ নদীৰ বুকুত এনেকৈ নদী লগ হোৱা দেখা নাই মই এবাৰ প্ৰথম দেখিছোঁ এখন হয়তো এইখন জেগা চিয়াং নদী আৰু চিয়াং নদীৰ বুকুত এয়া আহি এখন নদী লগ হৈছেহি মানে দেখি এইখন সময়ত মানে বহুত বেছি এটা ভাল লাগিছে কি কম আপোনালোকক এবাৰে ঘূৰি দিয়ক বহুত বেছি ধুনীয়া পৰিৱেশ আপোনালোকে আহিব পাৰে আহো বুলি ক'লে পাছিঘাট সঁচাই বহুত বেছি ধুনীয়া মানে আৰু ক'বলৈ একো মানে কথাই নাই আৰু মুখত একো ভাষা নাইকিয়া হৈ গৈছে ধুনীয়া দেখি ধুনীয়া একদম প্ৰাকৃতিক পৰিৱেশৰ মাজত বহুত বেছি ভাল লাগে তাৰ পৰা ওলাই আহিলোঁ আমি ওলাই আহি 1-1.5 কিলোমিটাৰমান আহিয়ে এটা মানে শিৱ মন্দিৰ আছে আৰু ইয়াত জনাজাত শিৱ মন্দিৰ ভাগ সকলোৱে মানে আহি ফুৰিবলৈ গ'লে ইয়ালৈ যায়েই আৰু এইফালে এজোপা বহুত পুৰণা দিনৰ গছ আছে আপোনালোকে ধৰিব পাৰিছে আৰু কি ধুনীয়াকৈ যে ওপৰটো বনাই থৈছে ন দেখিছেনে গছজোপা আৰু এইদৰে ইয়াতে মানে সকলোৱে পূজা পাতল কৰে ধূপ ধূনা জ্বলাই যি কৰিব লাগে ইয়াতে কৰা হয় আমিও ইয়াতে ধূপ জ্বলাই ল'লোঁ কাৰণ আমি তেতিয়ালৈকে একো খোৱা নাছিলোঁ অকল ৰুটি খাইছিলোঁ আৰু বেলেগ একো খোৱা নাছিলোঁ আৰু এইফালে এটা ভিতৰৰ ফালেও এটা মন্দিৰ আছে শিৱ মন্দিৰ আৰু তাৰ পৰা ওলাই আহি আমি এখন ফেমিলি ধাবাত সোমালোঁ কাৰণ আমাৰো ভোক লাগিছে 2টামান বাজিলে সেইখন সময় 2:30 আৰু সেইখন সময়তে আমি খাওঁ বুলি এখন সোমালোঁ বহুত বেছি ভাল পাই দে খোৱাটো মানে একদম বইল খোৱা নিচিনা কোনো মা মছলা নাই খাই বৈ আজৰি হৈ আমি আকৌ ধেমাজিলৈ বুলি আহিলোঁ মানে আমি ধেমাজিতে থাকি দিম আৰু নেক্সট ডে আপোনালোকৰ চিলাপথাৰৰ যিটো মালিনী থান আছে সেয়ালৈ যাম আপোনালোকক দেখাম তেতিয়াহ'লে আজিলৈ আহিছোঁ আকৌ নতুন ভিডিঅ'ত আপোনালোকক লগ পাম